আপুনি অকমান খাই চাওক। হয় হয়, এইটো কিমান টেষ্ট আছে আপুনি খালেহে গম পাব। টেষ্টি আছে দেই। আপোনালোকে নিশ্চয় দেখিছে। অকল জলচাতে বহা হয় নে কি আপোনালোক? জলচা এষ্টেমা এইবিলাক আৰু বেলেগ কিবা হেৰি প্ৰগ্ৰেমত বহা নহয়? এনেই পূজা শিৱৰাত্ৰিটো বহা হয় চাগে? পূজা বহা নাই, ভাবিছো এবাৰ বহিম বুলি। আমাৰ শিৱসাগৰত পূজা হলে বহিব। শিৱৰাত্ৰিত মানে আপোনাৰ বহুত বিকি যাব। সেয়া পিঠা বনাই আছে, আপোনালোকে চাই লওক। দাদা ভালে আছে? ঘৰ কোন জেগা? নগাঁও ৰূপহী। নগাঁও ৰূপহী। এতিয়া এইটো কেনেকে, এইটো কি বুলি কয়? এইটো দিল্লী চাহী হালোৱা মোগলাই পৰঠা। খাবলৈ বিৰাট টেষ্টি, মই অকমান খালো বাৰু। বিৰাট টেষ্টি। হেৰি হালোৱাটোত কি কি থাকে? হালোৱাত আপোনাৰ ঘিউ থাকিব আৰু গাজৰ হেৰি আছে, তাৰপাছত চেনি আছে। কেজি কেনেকে দিছে? 200 টকা। 200 কম নহব নেকি? নাই নাই, 200 টকাকে বিকিব লাগে। মানে অলপ সৰহকে ললে কিবা এটা কমাই দিব আৰু, হয় নাই? এয়া চাওক, এয়া লাগি আছে, এইফালে দেখাওক। তোমাৰ ঘৰো নগাঁৱত নেকি? একেলগত। এই কিমান দিন হল এইটো কাম? বহুত দিন দেৰি কৰি আছে। 4-5 বছৰ বেছি হ'ব। এতিয়া বিক্ৰী বাৰ্তা হৈছে নে নে খুলিছেহে? এতিয়া খুলিছো, বিক্ৰী বাৰ্তা চলি আছে। সন্ধিয়া 9টামান বজালৈকে থাকিব নে? মানে মানুহ থকালৈকে থাকিব? ৰাতিপুৱা থাকিব নে? ৰাতিপুৱা নাথাকো, ৰাতি যামগৈ। বিক্ৰী বাৰ্তা কৰি। আৰু কেইজন আহিছে? 5 জন। ঠিকে আছে, বিকিব লাগে। 5 জনৰ মতে ঘৰ সংসাৰ আছে, হয় নে নহয়? ধুনীয়াকে ঘৰখন চলি থাকিব লাগে, বিক্ৰী বাৰ্তা হব লাগে, চবেই খাবলে। কিন্তু মই অলপ খালো, বিৰাট সোৱাদ, টেষ্টি বাৰু। পচন্দ আমাৰ বিকিয়ে দেখাই আছে, এয়া হালোৱা আৰু দাদাই বিকি আছে। দাদা মানে হাইচ কিমানলৈকে বিকিছে এদিনত? এইটো জলসা হলেতো হাইচ 1,30,000 40,000 টকা বিকো। 4 কুইণ্টেল 5 কুইণ্টেল এদিনত। আপোনালোকে 5 কুইণ্টেললৈকে বিকিছে? ও মাই গড। আজি এনে 50 কেজি মান যাব বুলি ভাবিছে? ইয়াত তেনেকুৱাই ভাবিছো, 50-60 কেজি মান বিক্ৰী হব। এয়া আহি আছে কাষ্টমাৰ, আপোনালোকে দেখিছে। এই আমাৰ কেমেৰা পাৰ্চন হালোৱা খিনি দেখাই দিয়া। খাওঁ খাওঁ লাগিছে নি? আৰু এইফালে অকণ দেখাই দিয়া। খাই কেনেকুৱা লাগিছে? মজা লাগিছে ন? টেষ্টি লাগিছে। বহি খালে ভাল লাগিব মনটো। বহি খোৱা তোমালোক গোটেইখিনিয়ে বহি খোৱা। এই হেৰি পিঠাটো এইখনতহে বনাব? গাজৰ হালোৱা। এতিয়াতো ইমান এটা সামৰণি মাৰিলো। আৰু আপোনালোকে ভিডিঅ'টো কোন কোন জেগাৰ পৰা চাইছে প্লিজ কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকক কমেণ্ট এই কাৰণে কৰিবলৈ কৈছো, আপোনালোকৰ এটা কমেণ্টে মই ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ, সাহস পাওঁ, প্ৰেৰণা পাওঁ।